মই সেইটো কথা নাজানো কাৰ কি ইনসিকিউৰিটি আছে কাৰ কোন সিকিউৰ্ড মই সেইটো কথা একো নাজানো মই সোমোৱাও নাই সেইবিলাক কথাত কিন্তু মই এটা কথা স্পষ্টকে ক'ব খোজো যে গৌৰৱ গগৈৰ যদি সঁচাকে পাকিস্তান লিংক আছে পাকিস্তানলৈ যোৱাটো বেলেগ কথা এটা পাকিস্তান লিংক আছে তেতিয়াহ'লে চৰকাৰে একশ্যন ল'ব লাগে যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকে সঁচাকে যদি তেওঁ ISIৰ নিমন্ত্ৰণত গৈছে বা ISIৰ তত্ত্বাৱধানত তাত আছে তেতিয়াহ'লে সেইটো ডাইৰেক্ট একশ্যন ল'ব লাগে সেইটো মুখ্যমন্ত্ৰীয়ে গালু বালু খোলা কুটিৰ তাল এনেই এসোপামান ফেক ফেককে বগি থাকি এইবিলাক শুনি থাকি একো ভাল লগা নাই যদি সঁচাকে মুখ্যমন্ত্ৰীয়ে ভাবে যে নহয় তেওঁ কিবা ইলিগেল কাম কৰিছে যদি আপোনাৰ কি কয় এইটো কি পাতিছে এখন SIT পাতিছে SITত যদি সঁচাকে ধৰা পৰিছে তেতিয়াহ'লে আৰু এইবোৰ মানে ডেট গণনা এইবিলাক দি থকাতকে ডাইৰেক্টলি মানে একশ্যন ল'ব লাগে কিন্তু এতিয়াতো মুখ্যমন্ত্ৰীৰ কথাটো শুনি এনেকুৱা লাগিছে যে এইটো সৰু ল'ৰাৰ খেল ধেমালি কৰি আছে ইলেকশ্যন ইছ্যু এনেকুৱা লাগি আছে সেইকাৰণে মই এটাই অনুৰোধ জনাম যে অসমৰ মুখ্যমন্ত্ৰীয়ে অসম পুলিচটোক তেওঁ নিজৰ বাহিনী বুলি ভবাটো বন্ধ কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে যদি অসম পুলিচক নিজৰ বাহিনী বুলি ভাবে তেতিয়াহ'লে হিমন্ত বাহিনী বুলি নাম দিলক সেইটো মই এনেই নকওঁ নহয় SBS কোম্পানী প্ৰাইভেট লিমিটেড আৰু SITটো যদি সঁচাকে নিজৰ বুলি ভাবিছে তো SITৰ ৰিজাল্টটো বাৰু মুখ্যমন্ত্ৰীয়ে দিয়ে নেকি কওকচোন আপুনি SITৰ ৰিজাল্টটো SITয়ে দিব এনকুৱাৰী SITয়ে কৰিব SITয়ে এৰেষ্ট কৰিব SITয়ে কোৰ্টলৈ যাব সেইটোহে SIT যদি SITৰ সব কথা নুমেডাল লৈলেও যদি মুখ্যমন্ত্ৰীয়ে কৈ থাকে সেই SITৰ প্ৰতি মানুহৰ বিশ্বাসযোগ্যতা কি থাকিব পুলিচৰ প্ৰতি মানুহৰ বিশ্বাসযোগ্যতা কি থাকিব সেইকাৰণে মোৰ কথাটো স্পষ্ট যে যদি সঁচাকে গৌৰৱ গগৈৰ পাকিস্তান লিংক আছে তেওঁ গ্ৰেপ্তাৰ কৰা হোক আৰু যদি পাকিস্তান লিংক নাই অকল পাকিস্তানলৈ ফুৰিবলৈ গৈছিলে তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে চেল বেলাই থকাটো বন্ধ কৰি দিয়ক আমি আমনি পাইছো অসমৰ ৰাইজে আমনি পাইছে অসমৰ ৰাইজে অশান্তি পাইছে তো অসমৰ মুখ্যমন্ত্ৰীয়ে যদি সঁচা কিবা যদি সঁচাকে যদি সাবস্টেন্সিয়েল কিবা আছে সাবস্টেন্স যদি আছে একশ্যন লওক আৰু সাবস্টেন্স যদি নাই তেতিয়াহ'লে এইটো এনে পানী ঘোলা কৰি থাকি আমাৰ সময়খিনি নষ্ট কৰি কালি আপোনালোকৰ সাংবাদিককো খুব গালি দিছে নেকি কোনোবাই কৈছে মই কিন্তু চোৱা নাই দেই গালি দিছে ন কি গালি দিলে GST মিটিং আছিল তাত মানে সাংবাদিকৰ যাক যা ভাগ বুলি গালি দিছে নেকি আপোনালোকে জীয়াই আছে দেই মোক হলে এনেকে গালি পাৰিলে মই সেইদিনাই সাংবাদিকতাও এৰিলোহেঁতেন আৰু সেইদিনাই মই মানে কি কৰিলোহেঁতেন নহয় মইহে জানো আৰু ইমান অপমান পালে সাংবাদিকক যা ভাগ বুলি এজন মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে নেকি আৰু মুখ্যমন্ত্ৰীজনৰ মৰ্যাদাই বা কি থাকিলে আৰু সাংবাদিকৰ মৰ্যাদাই বা কি থাকিলে মুখ্যমন্ত্ৰীয়ে যদি সাংবাদিকক ইমান অপমান কৰিছে আজি আচলতে আপোনালোকে সকলোৱে কলা বেজ পৰিধান কৰিব লাগিছিলে আজি আচলতে আপোনালোকে সকলোৱে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চৰকাৰৰ কোনো নিউজ নকৰো বুলি আচলতে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিলে এজন সাংবাদিকক যদি যা ভাগ বুলি ক'ব পাৰে তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবো যে সেই মুখ্যমন্ত্ৰীজন চিভিলাইজ নহয় কালচাৰ্ড নহয় তেওঁ সুসভ্য এজন মুখ্যমন্ত্ৰী হৈ গঢ়ি উঠা নাই আৰু সাংবাদিকেও যদি যা ভাগ বুলি যদি গালি খাই গুচি আহিছে তেতিয়াহ'লে সেই সাংবাদিকজনৰ পৰা বৰ বেছি কামত নাহিব যদিহে তেওঁলোকে এনেকে সঁচাকে সাৰেণ্ডাৰ কৰি আহিছে চৰকাৰৰ ওচৰত প্ৰশ্ন কৰা চৰকাৰক উল্টি ধৰাটোৱে সাংবাদিকৰ কাম আৰু চৰকাৰৰ ওচৰত যদি কোনোবাই মানে সাংবাদিকে যদি সঁচাকে যদি সাৰেণ্ডাৰ কৰি আহিছে যা ভাগ বুলি কৈ দিয়া পাছত যদি সঁচাকে ভাগি আহিছে তেতিয়াহ'লেতো আপোনালোকৰ ওপৰতো আমি সন্দেহ কৰিব লাগিব আপোনালোকৰ কিবা গণ্ডগোল আছে বুলি সেইকাৰণে মই আশা কৰিছো যে আপোনালোকে আপোনালোকৰ প্ৰফেশ্যনটোৰ মৰ্যাদা ৰক্ষা কৰিব আৰু মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কথা কয় মইতো নিন্দা কৰিছোৱে মুখ্যমন্ত্ৰীয়ে খুব বেয়া কাম কৰিছে মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিব লাগে সাংবাদিকক এনেকে কোৱাৰ কাৰণে কিন্তু একেটা সময়তে আপোনালোক সাংবাদিক বিলাকেও ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে